সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো মহাশিৱৰাত্ৰি উৎসৱ ব্যাপক উৎসাহ উদ্দীপনা আৰু ধৰ্মীয় ৰীতি নীতিৰে উদযাপন কৰা হৈছে। দেৱাদিদেৱ মহাদেৱৰ পূজা অৰ্চনাৰ এই পবিত্ৰ উৎসৱ উপলক্ষে হাজাৰ হাজাৰ ভক্তই শিৱসাগৰৰ ইতিহাস প্ৰসিদ্ধ শিৱদৌলত আজি পুৱাৰে পৰা দীঘলীয়া শাৰী পাতি পূজা অৰ্চনা কৰা দেখা গৈছে। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত কালিৰে পৰা 4 দিনীয়াকৈ এই উৎসৱৰ আয়োজন কৰা হৈছে। শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মঙলবাৰে শুভ উদ্বোধন কৰে শিৱৰাত্ৰিৰ 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ। আজি পুৱা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে শিৱদৌলত পূজা অৰ্চনা কৰি দেশ তথা জাতিৰ মংগল কামনা কৰে। জিলা প্ৰশাসনে উৎসৱৰ সময়ত পূজা আৰু মেলাত অংশগ্ৰহণ কৰিবলৈ অহা শিৱসাগৰৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তসকলৰ নিৰাপত্তাৰ সকলো ব্যৱস্থা কৰিছে আৰু এই উৎসৱক কেন্দ্ৰ কৰি শিৱসাগৰ চহৰত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে। কাৰ্যসূচীৰ অংশৰূপে উৎসৱৰ দিনকেইটাত ভালেমান ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। উল্লেখ্য যে মহাশিৱৰাত্ৰি হিন্দু ধৰ্মাৱলম্বীসকলৰ এক গুৰুত্বপূৰ্ণ উৎসৱ। এই বিশেষ দিনটোত ভক্তসকলে উপবাসে থাকি শিৱৰ পূজা অৰ্চনা কৰে আৰু নিজৰ লগতে দেশৰ আৰু দহৰ শান্তি সমৃদ্ধি আৰু মংগল কামনা কৰে। বিগত বছৰবোৰৰ দৰেই এইবাৰো এই উৎসৱৰ সৈতে এখন বৃহৎ মেলাৰ আয়োজন কৰা হৈছে। এই মেলাত স্থানীয় তথা বহিঃৰাজ্যৰ পৰা অহা 500ৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে। আগন্তুক 28 ফেব্ৰুৱাৰীত এই উৎসৱৰ সামৰণি পৰিব। এই উৎসৱ উপলক্ষে শিৱসাগৰ জিলা প্ৰশাসনে 27 ফেব্ৰুৱাৰীত স্থানীয় বন্ধৰ দিন ঘোষণা কৰিছে। আজি পবিত্ৰ মহাশিৱৰাত্ৰি দিনত মই আমাৰ শিৱসাগৰৰ ভিতৰত পবিত্ৰ শিৱদৌললৈ আহি প্ৰভু শিৱৰ ওচৰত প্ৰাৰ্থনা জ্ঞাপন কৰিছোঁ আৰু সকলোৱে দেখিছেই যে ইয়াত বহুত মানুহখিনি ইয়াত উপস্থিত। সকলোৰে জীৱনত নিশ্চয় বহুতখিনি তেওঁলোকৰ আশা আছে। ভগৱান শিৱই যে সকলোকে শক্তি প্ৰদান কৰে আৰু আশীৰ্বাদ দিয়ে যে পৰৱৰ্তী দিনত তেওঁলোকে বিপদৰ পৰা আঁতৰত থাকক। আমাৰ মেধাৱী যুৱক যুৱতীসকল যে আজি তাৰিখত তেওঁলোকৰ নিজৰ মেট্ৰিকৰ পৰীক্ষা দি আছে, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি আছে, তেওঁলোকৰ পৰীক্ষাবোৰ ভালদৰে তেওঁলোকে পাৰ কৰি যাওক, সেয়া মই কামনা কৰিছোঁ। আৰু ইয়াত এই শিৱদৌল হৈছে আহোম ৰাজত্বকালৰ সম্পদ। এই সম্পদভাগীকে ধৰি ইয়াৰ যি কাষত আছে যমুনা, এইবিলাক সঠিকভাৱে এতিয়াও সংৰক্ষণ হোৱা নাই। এই সন্দৰ্ভত কি পৰামৰ্শ আগবঢ়াব? মই যোৱা কিছুদিনৰ পৰা স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰি আছোঁ আৰু তেওঁলোকেও এই একেখিনি সমস্যা মোক কৈছে। যমুনাৰ আশে পাশে যিদৰে এটা পৰিৱেশ থাকিব লাগে সেইখিনি মোক অৱগত কৰাইছে। নিশ্চয় পৰৱৰ্তী দিনতো আমি নিজৰ ফালৰ পৰা এটা প্ৰচেষ্টা হাতত ল'ম আৰু প্ৰশাসনে কি ধৰণৰ কাম কৰিছে সেইখিনিও কামৰ ওপৰত আমি চকু দিম আৰু পৰৱৰ্তী সময়ত মোৰ ফালৰ পৰা যদি কিবা পৰামৰ্শ বা কৰিবলগীয়া আছে নিশ্চয় আমি কৰি যাম। আমি আজি দেখিছোঁ ইতিমধ্যে আমাৰ দৌল প্ৰাংগণৰ চৌপাশে শাৰীবদ্ধভাৱে মহিলা পুৰুষ আবাল বৃদ্ধ বনিতা জল অঞ্জলি আৰু দুগ্ধ দান কৰি আছে। আমি আমাৰ প্ৰক্ৰিয়া অনুযায়ী নাটঘৰৰ পৰাই আমি অঞ্জলি দিয়া আমি ব্যৱস্থা কৰিছোঁ, যিহেতু গৰ্ভগৃহলৈ যাব নোৱাৰে আৰু এতিয়াও কমেও 2 কিলোমিটাৰ দৈৰ্ঘ্য পৰ্যন্ত শাৰীবদ্ধভাৱে আছে। আমি আশা ৰাখোঁ এই শাৰীটি মানে অহা 2 বজালৈকে থাকিব আৰু অহা ৰাতি আজি ৰাতি শিৱৰাত্ৰি হ'ব, মহাশিৱৰাত্ৰি, সেই পূজাভাগিকো যাতে আমি সুকলমে পালন কৰিব পাৰোঁ তাৰে আশা ৰাখিছোঁ। আৰু সন্ধিয়ালৈ আমাৰ সাংস্কৃতিক সন্ধিয়া আছে 6 বজাৰ পৰা আমাৰ দৌলমুখ চাৰিআলিত যি মঞ্চ আছে তাতে থাকিব আৰু আজি মহিলা গোষ্ঠীৰ দ্বাৰা মৎস্য অৱতাৰ 4 বেদ উদ্ধাৰ প্ৰদৰ্শন কৰা হ'ব। আমি সমূহ ৰাইজৰ সহযোগিতা কামনা কৰিলোঁ। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।